মেলাৰ বাবে এতিয়া একাংশ গুৱাহাটীবাসীৰ বিপদ বন্ধ ভৰলুমুখ পৰিণতিত এজাক বৰষুণতেই গেলা আৱৰ্জনাৰে উফন্দি উঠিছে ভৰলু 7 ফুট বৃদ্ধি ভৰলুত জলস্তৰ পানী বন্ধ হৈ পৰাৰ পূৰ্বৰে পৰা কদৰ্য ভৰলুৰ পাৰে পাৰে এতিয়া উশাহ ল'ব নোৱাৰা অৱস্থা ভৰলু দুৰ্গন্ধময় পৰিৱেশত অতিষ্ঠ জনসাধাৰণ গুৱাহাটীত চলি থকা ব্ৰহ্মপুত্ৰ পুষ্কৰৰ বাবে ভৰলু নদীৰ পানী ব্ৰহ্মপুত্ৰত পৰা প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে বিপৰীতে উফন্দি উঠিছে ভৰলু নদীৰ পানী গেলা আৱৰ্জনাৰে ভৰি পৰিছে ভৰলু নৈ যাৰ ফলত মানুহৰ দেহত বিয়পিছে ভয়ংকৰ ৰোগ দুৰ্গন্ধময় পৰিৱেশৰ মাজত থাকিবলগীয়া হৈছে ভৰলু দুই পাৰৰ বাসিন্দাই হেৰি কাৰণে আমাৰ পানীটো যেতিয়া বন্ধ হৈ গৈছে ফুলি আহিছে পানীটো তাৰ ফলত মহ প্লাছ আপোনাৰ এইটোৰ পৰা স্কিন ডিজিজ কিছুমান হৈছে কিছুমান ধৰক এতিয়া ইয়াৰ বহুতখিনি সৰু বাচ্চা যিমানখিনি দেখিছোঁ আমি টাইফয়েডৰ দৰে বহুতৰ বেমাৰ হৈছে এয়া অনিল নগৰৰ মাজেৰে বৈ যোৱা ভৰলুৰ পৰিৱেশ লেতেৰা আৱৰ্জনাৰে ভৰা ভৰলুৱে সৃষ্টি কৰিছে বিভিন্ন সমস্যাৰ নাকত ৰুমাল লৈ অহা যোৱা কৰিবলগীয়া অৱস্থা প্ৰদূষণ হেৰি হৈ গৈছে ভৰলু নদীটোৰ পৰা মানে সাংঘাতিক মহা বিপদ কাৰণ এইটোত আপোনালোকে যদি বাৰিষাও আহে তে বাৰিষাও গম পাব খৰালি আহক আৰু এটা যেনেকুৱা এটা গেলা গুণ নহয় তাৰ ফলৰ পৰা আমাৰ যথেষ্টখিনি হৈছে কিন্তু বেমাৰ নোহোৱাকৈ মই নকওঁ দুৰ্গন্ধময় পৰিৱেশৰ বাবে বিভিন্ন ৰোগ সংক্ৰমণৰ আশংকা একাংশৰ বন্ধ ভৰলুৱে বাৰুকৈয়ে জীয়াটো ভোগাইছে এক বৃহৎ সংখ্যক মহানগৰবাসীৰ অপেক্ষা ভৰলুৰ বান ভাঙি দিয়ালৈ ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে ইফতিকা চৌধুৰী প্ৰাগ নিউজ